অখিলেৰে মিত্ৰতা কিয় নকৰে প্ৰদেশ কংগ্ৰেছে কি কাৰণত অখিলক এৰাই চলে কংগ্ৰেছে আৰু প্ৰতিটো দিনতে আমি দেখিছোঁ যে যিমানেই আমি চেষ্টা কৰিছোঁ ৰাইজৰ দলে যে বিৰোধী ঐক্যমঞ্চ হওক আৰু যিমান পাৰি সোনকালে হওক প্ৰতিটো দিনই কেতিয়াবা দেৱব্ৰত শইকীয়া বা কেতিয়াবা আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আটাইবিলাকে এনেকুৱা কিছুমান মন্তব্য কৰি আছে যিবিলাক কথাৰ জৰিয়তে প্ৰমাণিত হয় যে কংগ্ৰেছ দলে আসলতে এই মুহূৰ্তত কোনো পধ্যে বিৰোধী ঐক্যমঞ্চটো বিচৰা নাই অখিলৰ এই আহ্বান কিয় নুশুনে প্ৰদেশ কংগ্ৰেছে বিজেপিক পৰাজিত কৰিবলৈ ব্ৰহ্মাস্ত্ৰ পাতেই হৈছে বিৰোধীৰ একতা কিন্তু সকলো জানিও কিয় নাজানে কংগ্ৰেছে কাৰণ ইয়াৰ মাজত আছে এটা বিশেষ সম্প্ৰদায়ৰ ভোট বেংক পিছে এয়া আকৌ আমাৰ ভাষ্য নহয় কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদৰ মতে কংগ্ৰেছৰ ৰাজনৈতিক হাৰুৱা পথাৰ দখল কৰিছে অখিল গগৈয়ে যাৰ বাবে অখিলৰ সংগ এৰাই চলিছে প্ৰদেশ কংগ্ৰেছে এলায়েন্সৰ ক্ষেত্ৰত কংগ্ৰেছ দল থেৰুগুৰি কৰাৰ মূল কাৰণটো হ'ল তেওঁলোকে ভাবিছে যে তেওঁলোকৰ ৰাজনৈতিক হাৰুৱা পথাৰখন অখিল গগৈয়ে দখল কৰিব এইটোৱে তেওঁলোকে ভাবিছে বিশেষকৈ মাইনৰিটি অধ্যুষিত অঞ্চল কেৱল কংগ্ৰেছে নহয় মিয়াৰ ভোট লাগে প্ৰতিটো বিৰোধী দলক উদাহৰণস্বৰূপে অখিল গগৈৰ শেহতীয়া ৰাজনৈতিক গতিবিধিসমূহ নজৰ দিলে এটা কথা স্পষ্ট হৈ পৰে যে মিয়াক ৰাজনৈতিক অস্ত্ৰ হিচাপে লৈছে অখিল গগৈয়ে চৰকাৰে তেওঁলোকে কেতিয়াৰ পৰা তাত বহিছে সেইটো চাই ল'ব লাগে একো নোচোৱাকৈ অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব এইটো অন্যায় কথা এইটোক আমি কেতিয়াও সমৰ্থন নকৰোঁ অকল মুছলমান কাৰণে ঘৰ ভাঙি দিব কেৱল অখিল গগৈ নহয় কংগ্ৰেছৰ এটা বৃহৎ ভোট বেংক আছে মিয়া সম্প্ৰদায়ৰ লোকৰ মাজত ইয়াৰে প্ৰমাণ দেখা যায় দিল্লীৰ পৰা অসমলৈ আহি মিয়াক মাতি দিম বুলি প্ৰতিশ্ৰুতি দিয়া কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণত आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे ইপিনে মিয়াক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি AUDF প্ৰধান বদৰুদ্দিন আজমলৰ মন্তব্য আজমল জিয়াই থকালৈ কোনেও খেদিব নোৱাৰে আপোনালোকক এতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে আপোনালোক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশক পেটাব নোৱাৰিব আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক যিমান ঠিক কৰিব লাগে কৰক আপোনালোকৰ ফাইট অসমৰ হাইকোৰ্টৰ পৰা আৰম্ভ কৰি এছেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লী সুপ্ৰিম কোৰ্টলৈকে আপোনালোকৰ লৰাই আমি জিকিম মুঠতে মিয়াৰ ভোট লাগে এতিয়া প্ৰতিটো ৰাজনৈতিক দলক সেয়েহে মিয়াৰ আশ্ৰয় লৈ ৰাজনীতি কৰাত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল ব্যুৰো ৰিপৰ্ট NB নিউজ